হাজাৰ হাজাৰ উদ্যমী মহিলাক ধন বিতৰণ ৰঙিয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অসমৰ মহিলা সবলীকৰণ আঁচনিসমূহৰ ভিতৰত অন্যতম এক আঁচনি হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আত্মসহায়ক গোটৰ সদস্য মহিলাসকলক এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে এই আৰ্থিক সাহায্যৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী হোৱাৰ বাট মুকলাই দিব বিচাৰিছে চৰকাৰে সমষ্টিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হিতাধিকাৰী মহিলাসকলক বিতৰণ কৰা হৈছে চেক ৰঙিয়াৰ সেপ্টিৰ মোডী ফিল্ডত এক বিশাল সভাত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰ চেক মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ মূল উদ্দেশ্য আৰু ইয়াৰ ধন মহিলাসকলে কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব তাৰ ব্যাখ্যা দাঙি ধৰে নিজাববীয়াকৈ ব্যৱসায় কৰি সফল হোৱা মহিলাৰ উদাহৰণ দিয়ে মুখ্যমন্ত্ৰীয়ে মই অলপ আগতে শুনিছিলো যে ৰঙিয়া লাখপতি বাইদেউ আছে নে মোক ক'লে যে আমাৰ ইয়াৰ নমিতা কলিতা ৰঙিয়া উন্নয়ন খণ্ডৰ আকাশী গংগা সিএল বাইদেউ ৰেষ্টুৰেণ্ট খুলিছে প্ৰতি মাহত 12,000 টকাকৈ বছৰত 1.40 লাখ টকা উপাৰ্জন কৰিছে ববিতা চৌধুৰী মহিয়সী সিএল মাহত 15,000 কৈ 1,80,000 টকাকৈ ব্যৱসায় কৰে এই দুগৰাকী মহিলাৰ দৰে আনসকল মহিলাকো কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে সকলো মহিলা সফল হ'ব পাৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত 25,000 টকাকৈ দিয়া হ'ব যদি ৰঙিয়া দুগৰাকীয়ে পাৰে 20 গৰাকীয়ে কিয় নোৱাৰিব 20 গৰাকীয়ে পাৰিলে 20,000 কিয় নোৱাৰিব এগৰাকীয়ে যদি কৰিব পাৰে আমি সকলোৱে কৰিব পাৰিম অহা বছৰ যেতিয়া আমাৰ মিটিং হ'ব এগৰাকী মহিলাও কমিব নালাগে চৰকাৰৰ কষ্ট হ'ব এইবাৰ মোক লাগিছে 3,500 কোটি টকা অহাবাৰ মোক লাগিব 10,000 কোটি 25,000 কৈ দিলে তথাপিতো মোৰ সাহস আছে যে মই টকাখিনি যোগাৰ কৰিব পাৰিম আৰু আপোনালোকক 25,000 টকা দিবৰ কাৰণে আমি ইয়াতে আকৌ আহি অহা বছৰ উপস্থিত হ'ম মুখ্যমন্ত্ৰীৰ পৰা চেক গ্ৰহণ কৰিবলৈ পাই আনন্দিত হয় হিতাধিকাৰী মহিলাসকল চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনিৰ ফলত এটা পৰিয়াল কিমান উপকৃত হৈছে তাৰো হিচাপ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৱে 2 মিনিট সময় হিচাপ লগা মহিলা উদ্যমিতা 10,000 অৰুণোদয় মাহত 12,500 চাউলৰ নামত 1,000 টকা বেমাৰ হ'লে ৰেচন কাৰ্ডত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা কৃষক সন্মান নিধি আৰু ঘৰৰ ছোৱালীৰ কাৰণে কলেজত পঢ়িবলৈ নিযুত মইনা এই সভাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰঙিয়াত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰে মুক্তিযোদ্ধা আধুনিক ৰঙিয়াৰ ৰূপকাৰ শান্তিৰাম লহকৰ উদ্যানৰ লগতে মুক্তিযোদ্ধাগৰাকীৰ পূৰ্ণাবয়ব মূৰ্তি উন্মোচন কৰে উত্তৰ কামৰূপ ৰঙিয়া ক্ষেত্ৰীয় পথ সংমণ্ডল উপ সংমণ্ডলৰ সংহত মুখ্য কাৰ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰঙিয়াক এখন সৰ্বাংগ সুন্দৰ চহৰ হিচাপে গঢ়ি তোলা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু বিধায়ক ভৱেশ কলিতাও ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট অসম লাইভ 24